নমস্কাৰ ষ্টাৰ 7 ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিন আৰু এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং লৈ আহিছো ইতিমধ্যে চূড়ান্ত হল বিজেপিৰ প্ৰাৰ্থীৰ তালিকা নিখাৰ ভাগত যি হাই ভোল্টেজ এখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত চূড়ান্ত হৈছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আজি পুনৰ 7 বজাত বিজেপিৰ সংসদীয় সমিতিৰ এখন বৈঠক আছে এই বৈঠকতে মোহৰ লাগিব আৰু এই বিজেপিৰ তালিকাত মোহৰ লগাৰ লগে লগে মুকলি কৰি দিব এই তালিকা কোনটো সমষ্টিৰ পৰা কোনে প্ৰতিদ্বন্দিতা কৰিব আৰু এইবাৰ কোন কোন নতুন মুখ দেখা পাব আৰু যদি আজি বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈ তেনহলে প্ৰদ্যুৎ বৰদলৈৰ বাবে কোনটো সমষ্টি প্ৰদান কৰিব বিজেপিয়ে লৈছে এই মুহূৰ্তত ষ্টাৰ 7 ইলেকশ্যন ব্ৰেকিং আজি বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত লাগিব মোহৰ যিকোনো মুহূৰ্তত নতুন দিল্লীৰ পৰা আহিব ইয়াত ডাঙৰ খবৰ আজি বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত মোহৰ মাৰিবলৈ সাজু হৈছে ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি কোন কোন নতুন মুখ অন্তৰ্ভুক্ত হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত মুখ্যমন্ত্ৰীগৰাকী যিটো ইতিমধ্যে উল্লেখ কৰিছিল যে এবাৰ নতুন মুখ দেখা পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত অন্ত পৰিল বিজেপিৰ প্ৰাৰ্থীৰ তালিকাক লৈ দিল্লীত অনুষ্ঠিত হাই ভোল্টেজ বৈঠকৰ নিখাৰ ভাগত এখন বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকৰ ইতিমধ্যে অন্ত পৰিছে আৰু আজি 7 বজাত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক 7 বজাত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকত কোৰ কমিটিয়ে মোহৰ লগাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত কোৰ কমিটিয়ে চূড়ান্ত কৰা প্ৰাৰ্থীৰ তালিকাত মোহৰ লগোৱাৰ লগে লগে মুকলি হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত একেলগে প্ৰকাশ পাব 126টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা বিজেপিৰ প্ৰাৰ্থী তালিকা একেটা পৰ্যায়ত একেলগে প্ৰকাশ পাব 126টা সমষ্টিৰ বাবে প্ৰদ্যুৎ বৰদলৈৰো অন্তৰ্ভুক্ত হ'ব পাৰে এই তালিকাত এবাৰ প্ৰদ্যুৎ বৰদলৈ নামো অন্তৰ্ভুক্ত হ'ব পাৰে কাৰণ হয়তো কিছু মুহূৰ্তৰ পিছতে নতুন দিল্লীৰ পৰা আহিব ইয়াত ডাঙৰ খবৰ গুৱাহাটীৰ যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰো সম্ভাৱনা যদি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈ তেনেহলে গুৱাহাটীৰ যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব পাৰে অগকৈ 26খন আৰু বিপিএফে 11খন আসনত প্ৰতিদ্বন্দিতা কৰিব আৰু বাকি আসন বিজেপিৰ বাবে থাকিব মুঠ 89খন আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰে বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু এই সন্দৰ্ভত ইতিমধ্যে মন্তব্য কৰিছিল আৰু এবাৰ কাক কাক দিয়া হ'ব প্ৰাৰ্থিত্ব এবাৰ যুৱ সমাজ আৰু মহিলা প্ৰাৰ্থীক দিয়া হ'ব অগ্ৰাধিকাৰ এয়া মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে যে এবাৰ যুৱ সমাজ আৰু মহিলা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব আৰু জাতি জনগোষ্ঠীয় যিসকল নেতা আছে বিজেপি নেতা আছে জাতি জনগোষ্ঠীয় নেতাসকলকো মৰ্যাদা প্ৰদান কৰাৰ বাবে বিজেপি সাজু হৈছে এতিয়া প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰি আমি পুনৰ জনাইছো ইয়াত ডাঙৰ খবৰ নতুন দিল্লীৰ পৰা যিকোনো মুহূৰ্তত আহিব পাৰে আন এক বিগ ব্ৰেকিং সমগ্ৰ ৰাজ্যৰ ৰাজনীতি এতিয়া গৰম বতাহ বলা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে নিৰ্বাচনী গৰম বতাহ অব্যাহত আছে শাসকীয় বিজেপি দলটোৱে ইতিমধ্যে ঘোষণা কৰিছে যে আজি নিশাৰ ভাগলৈ মুকলি কৰিব বিজেপিৰ প্ৰাৰ্থী তালিকা আৰু বিজেপিৰ প্ৰাৰ্থীৰ তালিকা বিজেপিক এবাৰ কোনে কোনে প্ৰতিদ্বন্দিতা কৰিব তাক লৈ যেহেতু নিশাৰ ভাগত এখন দীঘলীয়া বৈঠক হৈছিল আৰু এই দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছিল জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত ইতিমধ্যে চূড়ান্ত কৰা হৈছে বিজেপিৰ প্ৰাৰ্থী 126টা সমষ্টিৰ পৰা কোন কোন সমষ্টি প্ৰদান কৰা হ'ব বিজেপিক আৰু মিত্ৰদল অগপ আৰু বিপিএফক কোন কেইটা সমষ্টি প্ৰদান কৰা হ'ব অগপ আৰু বিপিএফৰ যেহেতু ইতিমধ্যে প্ৰাৰ্থী তালিকা মুকলি হৈছে গতিকে বিজেপিৰ প্ৰাৰ্থী তালিকা মুকলি হ'বলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে বিজেপিত এবাৰ কোন কোন প্ৰাৰ্থীক নতুনকৈ প্ৰদান কৰা হ'ব প্ৰাৰ্থিত্ব যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছে যে বিজেপিত এবাৰ মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বিজেপিত এবাৰ অগ্ৰাধিকাৰ দিয়া হ'ব যুৱ সমাজক যিসকল যুৱ নেতা আছে যুৱ নেতাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব গতিকে এইবাৰ এক প্ৰকাৰ ভাগ্য উদয় হ'ব বিজেপিৰ যুৱ নেতাসকলৰ বহু নতুন মুখ দেখা পাব এফালে প্ৰদ্যুৎ বৰদলৈৰ বাবে যেহেতু এখন আসন সংৰক্ষিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গ্ৰীণ সিগনেল দিছে কংগ্ৰেছ ত্যাগ কৰি আজি যিকোনো মুহূৰ্ততে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিত প্ৰদ্যুৎ বৰদলৈ গেৰুৱা বসন পিন্ধাৰো সম্ভাৱনা আছে গতিকে 10 বজাৰ পিছতে পোহৰলৈ আহিব বা নিশ্চিত হ'ব যে প্ৰদ্যুৎ বৰদলৈৰ নামো বিজেপিৰ তালিকাত অন্তৰ্ভুক্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকাত যদি প্ৰদ্যুৎ বৰদলৈৰ নাম অন্তৰ্ভুক্ত হয় তেনেহলে প্ৰদ্যুৎ বৰদলৈ কোনটো সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব আজিৰ দিনটোত ৰাজ্যবাসীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে এতিয়া এই বিষয়টো যেটো কংগ্ৰেছত ইমান দিনে প্ৰদ্যুৎ বৰদলৈক যি সন্মান দিব লাগিছিলে সেই সন্মান নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰিছে যাৰ বাবে আৰু এই ক্ষোভেৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে প্ৰদ্যুৎ বৰদলৈক বা কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক কংগ্ৰেছে যি দিয়া নাছিলে বিজেপি এতিয়া সকলো
সন্মান দিব মৰ্যাদা দিব গতিকে প্ৰদ্যুৎ বৰদলৈক যে নিশ্চিতভাৱে এটা আকৰ্ষণীয় সমষ্টিতে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব সেয়া নিশ্চিত গতিকে ইয়াৰ বাবে গুৱাহাটীৰ এটা আকৰ্ষণীয় সমষ্টিৰ পৰা হয়তো প্ৰদ্যুৎ বৰদলৈয়ে এইবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আমি পুনৰ জনাইছো ইয়াৰ ডাঙৰ খবৰ যিকোনো মুহূৰ্তত বিজেপিৰ প্ৰাৰ্থী তালিকাৰ লাগিব চূড়ান্ত মোহৰ আৰু মোহৰ লগে লগে মুকলি কৰি দিয়া হ'ব তালিকা আজি বিজেপিৰ প্ৰাৰ্থী তালিকাত লাগিব মোহৰ ইতিমধ্যে চূড়ান্ত হৈছে বিজেপিৰ তালিকা কোন কোন বিজেপিৰ নেতাই কোন কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে সাজু হৈছে মুঠ 89খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে বিজেপি গতিকে 89খন আসনৰ ভিতৰত প্ৰদ্যুৎ বৰদলৈ যদি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে তেনেহ'লে এখন আসন নিশ্চিতভাৱে প্ৰদ্যুৎ বৰদলৈ হ'ব আৰু সেই আসনখন গুৱাহাটীৰ যিকোনো এটা সমষ্টিৰে যে হ'ব সেয়াও প্ৰায় নিশ্চিত হৈ পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্ততে এয়া নতুন দিল্লীৰ পৰা আহিব ডাঙৰ খবৰ কোন কোন নতুন মুখ অন্তৰ্ভুক্ত হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত সেই সন্দৰ্ভত আমি জনাব বিচাৰিম যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে যে এইবাৰ মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব যুৱ সমাজক অগ্ৰাধিকাৰ দিয়া হ'ব যিসকল নতুন যুৱ প্ৰজন্ম আছে বা নতুন যুৱ নেতা আছে নতুন যুৱ নেতাসকলক এইবাৰ বিজেপিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বিধানসভাৰ নিৰ্বাচন খেলি অসমৰ ৰাজনৈতিক বা সামাজিক ভেটি যাতে এক অনন্য ৰূপত ব্যতিক্ৰম ৰূপত গঢ়ি তুলিবলৈ সক্ষম হয় তেওঁলোকৰ হাতত এবাৰ অৰ্পণ কৰা হ'ব বিজেপিৰ গুৰু দায়িত্ব গতিকে আগবাঢ়িছে এতিয়া বিজেপি ভাৰতীয় জনতা পাৰ্টি আগন্তুক নিৰ্বাচনৰ বাবে মাত্ৰ দুটামান দিন বাকী আছে নিৰ্বাচনৰ বাবে গতিকে এই নিৰ্বাচনক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ মাজত উৎকণ্ঠা প্ৰতিটো ৰাজনৈতিক দলৰ মাজত জল্পনা কল্পনা এফালে এনে এক যি নিৰ্বাচনী গৰম বতাহ সমগ্ৰ ৰাজ্যত বলিছে তেনে অৱস্থাত কিন্তু এতিয়া কংগ্ৰেছত লাগিছে হাহাকাৰ কংগ্ৰেছৰ ভেটি উচন হোৱাৰ দিশে এক প্ৰকাৰৰ গতিকে তেনে অৱস্থাত শাসকীয় বিজেপি চৰকাৰে এইবাৰ এক নতুন ৰণনীতি লৈ ৰণক্ষেত্ৰত নামিবলৈ প্ৰায় সাজু হৈছে আৰু যাৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ অধিক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীৰ মাজত কিন্তু এইবাৰ অপেক্ষাৰ অন্ত পৰিল আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে যিকোনো মুহূৰ্তত নতুন দিল্লীৰ পৰা আহিব ডাঙৰ খবৰ বিজেপিৰ প্ৰাৰ্থীয়ে কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু নতুন মুখ কাক দেখা পোৱা যাব সকলো যিকোনো মুহূৰ্ততে আহিব পোহৰলৈ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে এজিপি দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে 11খন এজিপি 26 বিপিএফ 11 বাকী বিজেপি প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে এজিপি দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে 11খন এজিপি 26 বিপিএফ 11 বাকী বিজেপি প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে এজিপি দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে 11খন এজিপি 26 বিপিএফ 11 বাকী বিজেপি প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে এজিপি দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে 11খন এজিপি 26 বিপিএফ 11 বাকী বিজেপি প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে এজিপি দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে 11খন এজিপি 26 বিপিএফ 11 বাকী বিজেপি প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে এজিপি দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে 11খন
AGP 26, BPF 11, বাকি বিজেপি। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, BPF 11খন। AGP 26, BPF 11, বাকি বিজেপি। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, BPF 11খন। AGP 26, BPF 11, বাকি বিজেপি। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, BPF 11খন। AGP 26, BPF 11, বাকি বিজেপি। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, BPF 11খন। AGP 26, BPF 11, বাকি বিজেপি। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, BPF 11খন। AGP 26, BPF 11, বাকি বিজেপি। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন আসন ডেফিনেটলি